অসমৰ পৰিৱেশবিলাক সঁচাকৈ বহুত বেছি ভাল লাগে। এতিয়া ভৰ ৰ'দত আহিছোঁ, পথাৰৰ মাজে মাজে খোজকাঢ়ি দেখিছে নহয়, হালোৱানি গছকি আহিছোঁ, তথাপিতো ফিলিং বহুতেই বেছি ভাল লাগে। কাৰণ অসমৰ পৰিৱেশবিলাক সেউজীয়া, গছ গছনি, ঘৰ দুৱাৰ সকলোৱে মানুহৰ মন ভৰপূৰ কৰে। আৰু এতিয়া আমি আহি আছোঁ বৰ্তমান দাদাহঁতৰ ঘৰলৈ মেইন ৰাস্তাইদি অকণমান ঘূৰি যাব লাগে, সেয়েহে চটফট যাওঁ বুলি পথাৰৰ মাজেদি আহিলোঁ। আৰু পথাৰৰ মাজেদি আহি ভাল লাগিছে। আগতে এনেদৰে খেলিছিলোঁ, ঘূৰিছিলোঁ, ফুৰিছিলোঁ। এইপিনে ছাতি তলত সোমাই বৰ্তমান আহি আছে আমাৰ জোনদা, লগতে মোকো অকণমান ছাতি ধৰি দিছে। মই বোলো অকণমান ভিডিঅ' কৰিম, সেই বুলি ক'লত এইপিনে মোক ভিডিঅ'টো কৰি নিদিওঁ বুলি কৈছে। ৰ'দত বোলে মই কৰিম দেই, মই বোলে ভিডিঅ' নকৰোঁ, নিজে কৰি থাকা বুলি কৈছে। সেইকাৰণে মই নিজে কৰি আছোঁ ভিডিঅ'। চ' ইয়াত দেখিছে না বেকগ্ৰাউণ্ড সকলোবিলাকে মানে বহুত বেছি ভাল লাগিছে। বহুত মানে ভাষাৰে বুজাব নোৱাৰোঁ। এই জেগাবিলাক এৰি যাওঁ এনেদৰে বাহিৰত থাকোঁ। ইয়াত যি বিচাৰোঁ আমি তাকেই পাওঁ, যি লাগে যি বিচাৰোঁ। ইয়াত পথাৰৰ মাজত কিবা এটা যদি আমি শাক পাচলিও বিচাৰোঁ, শাক পাচলিও পোৱা যায়, কিন্তু বাহিৰত সেইবিলাক বস্তু একোৱেই পোৱা নাযায়। আৰু আজি পথাৰত যদি মোক খোজকাঢ়ি আহিবলৈ মন গ'ল, সেয়েহে মই খোজকাঢ়ি আহিছোঁ। আগতে বহুত বেছি খোজকাঢ়ি ফুৰোঁ, আৰু খোজকঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল। এইপিনে দেখিছেনে মানিমুনি, অকণমান পাছত বুটলি লৈ যাম বাৰু। এতিয়া যিহেতু দাদাহঁতৰ ঘৰলৈ আহিছোঁ, বুটলি নিনো, দাদাহঁতৰ বৌয়েতো বুটলি থ'বই, তাতে খামগৈ। কালি গ'লোঁ বৰমাহঁতৰ ঘৰলৈ, আজি আহিছোঁ দাদাহঁতৰ ঘৰলৈ। এনেকৈ অকণমান ঘূৰা ফুৰা কৰি আছোঁ আৰু আমি। আৰু সেইপিনে আমাৰ মহাশয়, মই চাইকেল লৈ যাওঁ বুলি ওলাই আছিলোঁ। মহাশয় বোলে মোৰ লগত ডাবুল হৈ নাযায় হেনো, খোজকাঢ়ি যাওঁ বুলি। এতিয়া খোজকাঢ়ি আহি আছোঁ, বহুত পামগৈ এতিয়া। আহোঁ পাছত গৰম উঠিছে, বহুত বছৰৰ মূৰত খোজকাঢ়িছোঁ, গৰম উঠিছে, ভাগৰ লাগিছে। কিন্তু পথাৰৰ মাজত বহিব নোৱাৰোঁ, সেইকাৰণে একদম বৌহঁতৰ ঘৰত গৈ বহিমগৈ। আমাৰ মাহঁতৰ ঘৰ হয় তাত, বৌহঁতৰ ঘৰ হয় তাত, আমি একদম পথাৰৰ মাজত পামেগৈ এতিয়া, বেছি দূৰ নাই। বৌহঁতৰ মৰম খুজি ল'ম আছে বুকু ভৰি, বুকুতে বুকু আৰু নোলাগে কি হৰা। এনেই কেনেকুৱা লাগিছে ফিলিংটো মোৰ বৰ ভাল লগা নাই। কেলৈ বাৰু মহাশয়? পেট গৰম উঠিছে মোৰ। আইঅ' মোৰ চিনুমুনুটো ভাগৰ গৰম উঠিছে। মোৰ আকৌ ভাল লাগিছে, মোৰ ভাল লাগিছে ইয়াত দলি চাপত খোজকাঢ়ি। হালনি পথাৰৰ মাজে মাজে যদি গৰুৱে হাল বালেহেঁতেন, খোজ কাঢ়িলাহেঁতেন। আৰু ইয়াত একদম একচুৱেলি মোৰ ৰ'দটো মানে মই একচেপ্ট কৰিব নোৱাৰোঁ। মানে ৰ'দ বুলি ক'লে মোৰ ৰ'দৰ লগত এলাৰ্জি সম্পৰ্ক আছে মানে। হয় নেকি? অ'কে, থেংক ইউ ছ' মাছ অল ফ্ৰেণ্ডছ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ সকলোকে। বাই বাই। আজি এটা ফানি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ।